নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনাৰ হাৰ্দৰে স্বাগতম জনালোঁ। এই ভিডিঅ'টিত 2026 বৰ্ষৰ জানুৱাৰী মাহত মুক্তিপ্ৰাপ্ত এখন বলিউড ছবিৰ বিষয়ে আলোচনা কৰিব বিচৰা হৈছে। এই ছবিখন হ'ল জে.পি. দত্ত প্ৰযোজিত বৰ্ডাৰ 2। ছবিখন মুক্তি পোৱাৰ লগে লগেই সমগ্ৰ দেশতে এক আলোড়নৰ সৃষ্টি হৈছে। ছবিখনত দেখুওৱা হৈছে স্বদেশ আৰু স্বজাতিৰ বাবে আমাৰ দেশৰ বীৰ সৈনিকসকলে শত্ৰুৰ দেশৰ লগত কিদৰে মোকাবিলা কৰি জয়যুক্ত হয় তাকে ছবিখনত দেখুওৱা হৈছে। ছবিখনত অভিনয় কৰিছে প্ৰথমখন বৰ্ডাৰ ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰা ছনী দেওল, সুনীল ছেত্ৰীৰ পুত্ৰ আহনা ছেত্ৰী, বৰুণ ধাৱন, দক্ষিণৰ নায়িকা ৰশ্মিকা মান্দানা আদি শিল্পীয়ে। ছবিখন মুক্তি পাইছে যোৱা 23 জানুৱাৰী তাৰিখে। ছবিখন মুক্তি পোৱাৰ লগে লগে দেশৰ চৌপাশে এক স্বদেশ প্ৰেমৰ ভাৱ সৃষ্টি হৈছে। ছবিখন মুক্তি পোৱা চিনেমা হলসমূহত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন ছ'চিয়েল মিডিয়াত প্ৰকাশ পোৱা খবৰ মতে ছবিখনে যথেষ্ট ভাল ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ ব্যৱসায়লৈ চাই নিঃসন্দেহে ক'ব পাৰি ছবিখন এক ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হৈছে। বিখ্যাত ছবি নিৰ্মাতা জে.পি. দত্তৰ বেনাৰত নিৰ্মিত বৰ্ডাৰ 2 ছবিখন নিৰ্মাণ হোৱাৰ আগতে প্ৰায় কিছু বছৰ আগতে বৰ্ডাৰ নামৰ ছবি এখন নিৰ্মাণ কৰিছিল। ছবিখন এখন ছুপাৰহিট ছবি হিচাপে পৰিগণিত হৈছিল। এই ছবিখন তাৰেই পাৰ্ট 2 হিচাপে জে.পি. দত্তই নিৰ্মাণ কৰিছে। বন্ধু বান্ধৱীসকল, ছবিখন আপোনালোকে নিশ্চয় উপভোগ কৰিব। শেষত ভাৰত মাতা কি জয়, জয় হিন্দ, ধন্যবাদ।